দীঘল মেচাকি গাঁৱত অতি উলহ মালহেৰে জন্মাষ্টমীৰ উদযাপন 81 নং শদিয়া বিধানসভা সমষ্টিৰ ঢলা থানাৰ অন্তৰ্গত দীঘল মেচাকি গাঁৱত পুৰুষ মহিলা একত্ৰিত হৈ অতি উলহ মালহেৰে পবিত্ৰ ভাদ মাহৰ 14 ছেপ্টেম্বৰ 2025 তাৰিখে 28 ভাদত জন্মাষ্টমী পালন কৰে। হাঁহখাটি হালুৱা পথাৰ গাঁৱৰ পৰা নিমন্ত্ৰিত কৰি অনা দয়াময় বৰুৱা হৰিনাম দিহানাম পৰিৱেশন কৰি দীঘল মেচাকি গাঁৱৰ ৰাইজক মন প্ৰাণ জীপাল কৰি তোলে। ভকত বৈষ্ণৱসকলৰ লগতে আই গোপীসকলেও আইনাম দিহানাম পৰিৱেশন কৰে। গাঁৱৰ সকলো ৰাইজে প্ৰীতি ভোজ কৰি জন্মাষ্টমীৰ সামৰণি মাৰে। তিনিচুকীয়া ঢলাৰ পৰা ৰাহুল গগৈ ৰিপৰ্ট, নিভাজ অসম লাইভ। বৈকুণ্ঠে লৰিব মিলিব জীৱনৰ গতি 12জন ভকতে মহানাম ৰাম আহিব বৈকুণ্ঠৰ পতি। ৰাম ৰাম আজি মই ধৰাতি বৈকুণ্ঠে লৰিব মিলিব জীৱনৰ গতি। 12জন ভকতে মহানাম পাতিছে আহিব বৈকুণ্ঠৰ পতি। ৰাম ৰাম আহিব বৈকুণ্ঠৰ পতি। ৰাম ৰাম কাৰাগাৰে ও ৰাম দৈৱকী হাহাকাৰে পোহৰ আন্ধাৰ কৰে। অষ্টম পুত্ৰই গৰ্ভ এৰি আহি ৰাম ভূমিষ্ঠ কৰে আপোনে। ঐ ৰাম আজি মই ধৰাতি লৰিবা বৈকুণ্ঠে। আমাৰ এতিয়া ক'বলৈ গ'লে সমাজখন যদি এনেকুৱাকৈ যদি একত্ৰিত হয়, সমাজৰ ব্যৱস্থাটো যদি সদায় এনেকুৱা হৈ থাকে অতি সুখৰ আৰু গোপনীয় সমাজ। ৰাইজৰ যিটো এতিয়া পৰম্পৰা আগৰ পৰা আহি আছে চলি আছে, আমাৰ এতিয়া ক'বলৈ গ'লে বছৰেকতহে আহে। সেই বছৰেকতে যদি আমি পাতিব নোৱাৰোঁ, আমি কিহৰ অসমীয়া? সেই অসমীয়া পদ্ধতিটো নাথাকিবই। গতিকে যদি এনেকৈ যদি ৰাইজে স্বতঃস্ফূৰ্তভাৱে যদি ওলাই আহি যদি আমাৰ যদি এনেকৈ এটা নামঘৰত, ইয়াত হিন্দু মুছলিম খ্ৰীষ্টান জৈন বুলি কোনো পাব নাই, কিন্তু এখন নামঘৰত যদি ভগৱানৰ নাম ল'বলৈ যদি সকলোৱে ওলাই আহে, এনেকুৱাকৈ সকলোৱে যদি এক মন এক ধ্যান কৰি কিনে যদি ওলাই আহে, আমাৰ মন প্ৰাণ সকলোৱে এটা মানে ভগৱানৰ প্ৰতি এটা বিশ্বাস জাগে। সেইকাৰণে আমি সকলোৱে আহিব লাগে। সকলোৱে যদি আহি ইয়াত নাম পোষণ কৰোঁ নিশ্চয় ভাল লাগিবই, কিন্তু সমাজখনো একতা হয়। ইয়াকে ক'লোঁ আৰু ৰাইজে লোকে আজি জন্মাষ্টমী উপলক্ষে জন্মাষ্টমী অনুষ্ঠানখন পাতিছোঁ। আমাৰ নিজৰ ৰাইজৰ সহযোগত গান বৰঙণি দি আৰু তাৰ মাজতে জন্মাষ্টমীৰ বিষয়ে যিখিনি অনুষ্ঠান কৰিব লাগে সেই অনুষ্ঠানবিলাক আমি কৰি আছোঁ বৰ্তমানলৈকে। আৰু বহুত ৰাতিলৈকে হ'ব আমাৰ অনুষ্ঠান। আমাৰ গোপিনীসকল আহিছে, আইসকল আহিছে, সকলোৱে আহিছে, আমাৰ ৰাইজো আহিছে। তাৰ সকলোৱে মিলি আমি আজি অনুষ্ঠানখন ভালমতে হ'ব বুলি আশা কৰোঁ। ভাল লাগিছে। আজি সমগ্ৰ বিশ্বতে শ্ৰী শ্ৰী কৃষ্ণ ভগৱানৰ আজি জন্মোৎসৱৰ যি অনুষ্ঠান আমাৰ দীঘলচি গাঁৱৰ ৰাইজে অনুষ্ঠিত কৰিছে। এই অনুষ্ঠানত বহু ভক্তই সবে ভাগ লৈ আজি গীত মাত পৰিৱেশনে
কৃষ্ণৰ আধ্যাত্মিকৰ জ্ঞান তাৰ যশস্যাৰ আজি গীত মাতে আমাৰ নামঘৰ উজলি উঠিছে। ভাল লাগিছে এনেকুৱা অনুষ্ঠানত। ভৱিষ্যতলৈও এনেদৰে আধ্যাত্মিকতাৰ যোগেদিয়ে আমি শ্ৰী কৃষ্ণ ভগৱন্তক হৈ থাকিব পাৰোঁ। উপলক্ষে আজি আমাৰ সমবেত হৈ আমাৰ নামঘৰত সকলো ভকত বৈষ্ণৱ আৰু গোপীসকলে আহি সমবেত হৈছেহি। দিহানাম আৰু হৰি কীৰ্তনৰ ধৰণে আমি জাগৃত হৈছোঁ। কণ কণ শিশুসকলকো ইয়াক খোৱাৰ ব্যৱস্থা দিছে। গতিকে সকলো গোপীয়ে মিলি আমি হৰিনাম লৈছোঁ আৰু দিহানামো লৈছোঁ। ইয়াকে কৈ মোৰ বক্তব্য সামৰিছোঁ।